ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল পাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাই আছে, গৈ আছোঁ হাজো পঞ্চনগৰী পঞ্চতীৰ্থৰ ভিতৰত এখন তীৰ্থ কেদাৰ মন্দিৰলৈকে বুলি বহুদিনৰ আগতে এটা ভ্লগ বনাইছিলোঁ, মই ডেছক্ৰিপশ্যনত দি দিম বাৰু। মই গৈ আছোঁ, মোৰ লগত দুজন ভাইটি গৈ আছে। তো যিমান পাৰোঁ আপোনালোকক কেদাৰ মন্দিৰৰ বিষয়ে আৰু কেদাৰ মন্দিৰৰ ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম। বলক আজি ভ্লগটো ষ্টাৰ্ট কৰোঁ। হাজোক কোৱা হয় হিন্দু মুছলিম সমন্বয়ৰ এনাজৰী বুলি। তো ইয়াতে জাতি ধৰ্ম একো নাচায়, এটা মিলনত বান্ধ খাই থকা যায়। তো তাৰে এক উদাহৰণ, আমি গণেশ মন্দিৰ আৰু কামেশ্বৰ মন্দিৰ পাৰ হৈ অহাৰ পিছত ইয়াতে এটা মছজিদ পালোঁ। মানে কামেশ্বৰ মন্দিৰ আৰু কেদাৰ মন্দিৰৰ মাজত আছে শ্বাহজামাল মাজাৰ শ্বৰীফলৈ। তো এইটো কেদাৰ মন্দিৰত যাম বুলি মোৰ লগত দুজন ভাইটি আছে, মামাৰ ল'ৰা আৰু এজন কি মামা ককাৰ ল'ৰা ন। কি নাম কোৱা? নমস্কাৰ, মোৰ নাম সুভাষ্টক শইকীয়া। নমস্কাৰ, নম্বৰ আছে ৰূপম তালুকদাৰ। তো ইহঁতক ক'ত যাবি? কেদাৰ মন্দিৰত। কেদাৰ মন্দিৰত লৈ যাম। তো স্কুটিতে তিনিজন গৈ আছোঁ। আধাৰ বেছি আহি পালোঁ। পাহাৰৰ ওপৰত উঠিব লাগে। আপোনালোকে জানে হাজোৰ যিমান মন্দিৰ আছে বা পমকাটো বেছিভাগ মানে পাহাৰৰ ওপৰতে। তো গৈ আছোঁ আৰু 1.5 কিলোমিটাৰমান আছে। আৰু ঠাইখিনি চাওকচোন কি ধুনীয়া। ইফালে দেখুৱাই দিওঁ এবাৰ, এই আকাশখন দেখুৱাই দিছোঁ, কি ধুনীয়া লাগিছে চাওক। তো আপোনালোকে যদি হাজো অহা নাই তেনেহ'লে আহিব। পঞ্চনগৰী পঞ্চতীৰ্থ আছে। তো জানে আপোনালোকে যদি গুগলত চাই গম পাই যাব। তো আমি এটা মন্দিৰতে যাম, কেদাৰ মন্দিৰলৈকে গৈ আছোঁ। ফাইনেলি আমি কেদাৰ মন্দিৰ আহি পালোঁ আৰু ইয়াতে স্কুটিখন থৈ দিলোঁ। এইখিনি পাৰ্কিং এৰিয়া হয় আৰু এইখিনিতে দোকান কেইখনমান আছে, আপোনালোকে ধূপ চাকি লৈ ল'ব পাৰে। তো গাইজ ফাইনেলি আহি পালোঁ কেদাৰ মন্দিৰ। তো ষ্টেপেৰে গৈ আছোঁ। মিনিমাম হ'ব আপোনাৰ 30-40টামান ষ্টেপ হ'ব চাগে, মই ইমান নাজানো সঠিক হিচাপটো। তো ওপৰলৈকে গৈ আছোঁ। বহু বছৰ বুলি ক'ম, 3 বছৰমান মূৰত আহিছোঁ চাগে কেদাৰ মন্দিৰ। লাষ্ট কেতিয়া আহিছিলোঁ মনতে নাই। তো এবাৰ ভিউটো চাওক কি ধুনীয়া লাগে। আৰু আমাৰ হাজোৰ মন্দিৰবোৰ পাহাৰৰ ওপৰত কাৰণে আৰু বেছি ভাল লাগে। চাওক হাজোৰ মানে আৰু বেলেগ হাজোৰ কথা বাদ দিলোঁ, বেলেগ ঠাইৰ কোনোবা যদি চাই আছে, যদি হাজোৰ মন্দিৰবোৰত অহা নাই, মাধৱ মন্দিৰ কেদাৰ মন্দিৰ পমক্কা, তেনেহ'লে আহিব। আৰু আপোনালোক যদি পাহাৰ ভাল পায় তেনেহ'লে আপোনালোকৰ কাৰণে বেষ্ট প্লেচ, মোৰ বাবে বেষ্ট প্লেচ, যিহেতু মই পাহাৰ ভাল পাওঁ। তো আৰু বেছি দূৰ নাই, পামেই আৰু। ইয়াতে ষ্টেপ গণি আহিছিল, কেইটা হ'ল? 106টা ষ্টেপ পাইছে বোলে ইয়াতে। ভুলো হ'ব পাৰে, সঠিকো হ'ব পাৰে। আৰু ইয়াতে আৰ্চিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ এখন ন'টিছ লিখা আছে। আৰু ষ্টেটু চাওক, সূৰ্য পাহাৰৰ নাম শুনিছনে? তাতে যেনেকুৱাকৈ আছিল শিলৰ ষ্টেটু। তো চাওক, তো ফাইনেলি শ্ৰী শ্ৰী কেদাৰ মন্দিৰ। আৰু তেতেলী গছ আছে কেইজোপামান, এডাল ঔ গছ, ঔটেঙাৰ গছ। তো আমি মেইন মণিকোটটোত সেৱা কৰি আহিলোঁ। আহি আপোনালোকক ধুনীয়াকৈ বাহিৰৰ পৰিৱেশটো দেখুৱাই দিলোঁ। আৰু সেইটো হ'ল দুৰ্গা দেৱালয়। যাম বাৰু, ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু
আপোনালোকক মই মেইন মণিকূটটো এবাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ চাওক। আপোনালোকে মেইন মণিকূটটোৰ পৰা অলপমান আহিলে মই দেখুৱালোঁ আপোনালোকক মানে অলপমান তলৰ ফালে আহিব লাগে। সেইখিনি ঠাই আহিলে আপোনালোকে পুখুৰী এটা পাব ইয়াতে। তো আপোনালোকে এনেকৈ তলৰ ফালে আহিলে ইয়াতে এটা পুখুৰী পাব আৰু ইয়াতে লিখা আছে চাওক, পুখুৰীত নামি হাত ভৰি নুধুব, তো ধুব মানা কৰিছে। আৰু লগতে চাওক ভিউটো কি ধুনীয়া লাগিছে। তো এইটো এটা মন্দিৰ আৰু এনেকৈ আপোনালোকে পাহাৰৰ ওপৰত চিল কৰিব যাব পাৰে। মানে মই আগতে গৈছোঁ বাৰু, ভাল লাগে এই ঠাইখিনিত গৈ। আৰু জানেই পাহাৰৰ গছ গছনিৰ মাজত থাকিলে যোনটো ঠাণ্ডা হাৱা মানে সেই পায়, বতাহ পায়, সেইটো কি ক'ম আৰু চকুন। তো গাইজ পুখুৰীটোৰ পৰা আপোনালোকেতো এনেকৈ পাহাৰৰ ওপৰত চিল কৰিব যাব পাৰে, আপোনালোকৰ কথা। তাৰপিছত আৰু এনেকৈ অহাৰ পিছত ইয়াত এটা মন্দিৰ আছে। এই মন্দিৰটোৰ পৰা এইটো ৰাস্তাৰে এনেকৈ গ'লে তাতে তলত এটা গণেশ মন্দিৰ আছে। আমি গণেশ মন্দিৰটোলৈকে গৈ আকৌ ৰিটাৰ্ণ যাম। তো এতিয়া গৈ আছোঁ গণেশ মন্দিৰটোলৈকে বুলি। ৰাস্তাটো অলপ সৰু হয়, যাব পাৰিব, কোনো কথা নাই। তো অলপমান অহাৰ পিছতে ইয়াতে হেণ্ডৰেইল ষ্টেপ ধুনীয়াকৈ বনাই দিছে, কংক্ৰিট কৰি দিছে। আৰু এইটো মন্দিৰটো, আৰু ভিউটো চাওকচোন কি ধুনীয়া, শান্তি। মই যিমান জানো, মই যিমান জ্ঞাত যে এই গণেশ মন্দিৰটো এজন আমাৰ ইয়াৰ অঞ্চলটোৰে হাজোৰে মানুহ এজনে সপোন দেখিছিল। সপোনত দেখাৰ পিছতে এনেকৈ আহিছিল ইয়ালৈকে, আহি মানে সেনেকৈ সৃষ্টি হৈছিল আৰু। তো সপোনত দেখি আহি চালে যে ইয়াতে গণেশৰ মূৰ্তি এটা এনেকৈ পালে, তাৰপিছতে ইয়াত মন্দিৰটো সৃষ্টি হ'ল, মই যিমান জানো আৰু। যদি মোৰ ভুল হৈছে আপোনালোকে কমেণ্টত জনাব। লগতে যদি আপোনালোকে সঠিককৈ জানে তেনেহ'লে কমেণ্টত প্লিজ জনাব। বৰষুণ পৰি ষ্টেপকেইটা অলপ পিছল হৈ গৈছে ন। তো এনেকৈ ফাইনেলি আহি পালোঁ গণেশ মন্দিৰটোলৈকে বুলি। কৃষ্ণ, এয়া চাওক। বহুতে কেদাৰ মন্দিৰৰ মেইন মন্দিৰটোলৈকে আহে, কিন্তু গণেশ মন্দিৰটোলৈকে বহুতে নাজানে আৰু নজনাৰ বাবে চাগে নাহে। তো আপোনালোকে যদি এই মণিকূটটো দেখিছেনে, মই জুম কৰাই দিছোঁ। এই মণিকূটটোৰ পৰা অলপমান আহিলে পুখুৰীটো পাব। পুখুৰীটোৰ পৰা এটা মন্দিৰ আছে পুখুৰীটোৰ কাষতে, সেই মন্দিৰটোৰ পৰা এনেকৈ বেক চাইডে আহিলে দেও গৈ আছে। এতিয়া এই গণেশ মন্দিৰটো পাব। তেনেহ'লে আপোনালোকে যদি কেদাৰ মন্দিৰ আহে গণেশ মন্দিৰটোলৈকে নিশ্চয় এবাৰ আহিব। তো এতিয়া ৰিটাৰ্ণ গৈ আছোঁ। এই মন্দিৰটোত এবাৰ সেৱা কৰিলোঁ। গণেশ মন্দিৰটোলৈকে যাওঁতে যিটো মন্দিৰ এৰি থৈ গৈছিলোঁ সেইটো শিৱ মন্দিৰ হৈ এটা সেৱা কৰি ল'লোঁ। তো গাইজ শিৱ মন্দিৰটোত সেৱা কৰি আহিলোঁ। পাহাৰৰ ওপৰত আহিছিলোঁ। মই যে কৈছিলোঁ আপোনাৰ এনেকৈ পাহাৰৰ ওপৰত আহিব পাৰি, ঠাইখিনি ধুনীয়া লাগে এইটো টাইমত আহি। ৰ'দ আছিল, ৰ'দটো এতিয়া কমি গ'ল, অলপ এন্ধাৰ টাইপ হ'ল, অলপ পোহৰটো কমিলে আৰু। তো এতিয়া অলপ টাইম ইয়াত আছোঁ, তাৰপিছত আকৌ ৰিটাৰ্ণ যাম। ৰিটাৰ্ণ গৈ ক'ত যাম ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে নিশ্চয় গম পাব। তো চাই থাকক। আপোনালোকক মই যেতিয়া ফাৰ্ষ্ট এণ্ট্ৰি হৈছিলোঁ ইয়াতে মন্দিৰটোত দেখুৱাইছিলোঁ এই মন্দিৰটো। এই মন্দিৰটো হ'ল দুৰ্গা দেৱালয়, শ্ৰী শ্ৰী জয় দুৰ্গা দেৱালয়। চাওক, আৰু ইফালেও কেইটামান এনেকৈ আছে আৰু হল টাইপৰ। তো গাইছ আপোনালোকে এনেকৈ যেতিয়া ৰিটাৰ্ণ আহিব আৰু যাওঁতেও দেখা পাব ইয়াতে এটা জিৰণি চৰা বনাইছে। যদি আপোনালোকে গাড়ীত নাহি খোজকাঢ়ি আপ ডাউন কৰে ইয়াতে ৰেষ্ট ল'ব পাৰে ধুনীয়া। তো আমি এবাৰ চাওঁ, আহি পোৱা নাই মানে ইয়াত উঠি পোৱা নাছিলোঁ কাৰণে উঠিলোঁ এবাৰ। আৰু ইয়াৰ পৰা ভিউটো চাওক কি ধুনীয়া লাগে। আৰু এনেকৈ ফটো পইণ্ট এটা বনাই দিছে, ইয়াত ভিডিঅ' ফটোজ উঠিব পাৰে। তাৰপিছত চাওক কি ধুনীয়া লাগিছে। তো এইটোত মই প্ৰথম সোমালোঁ আৰু যেতিয়া মই আহিছিলোঁ তেতিয়া বনাই আছিলে। তো এইবাৰ উঠিলোঁ। এইবাৰ আহিছোঁ ভীমে পঁইতাখোৱা চৰিয়াটো চাবলৈ। আপোনালোকে যাওঁতেও চাই যাব পাৰিব, তলতে আছে।
তো চাওক এইটো হ'ল ভীমে পঁইতাখোৱা চৰিয়া য'ত কামেশ্বৰ মন্দিৰ আৰু কেদাৰ মন্দিৰৰ মাজতে ৰাখি থৈ দিছে, আপোনালোকে গ'লে চাব পাৰিব। আৰু বেলেগ দেখুৱাব লগা নাই আৰু ক'ত যাম। তো গাইজ কেদাৰ মন্দিৰত বহুত বছৰ মূৰত অহাৰ কাৰণে এটা ভিডিঅ' বনালোঁ, আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। তো এইটো আছিল আজি মোৰ ভিডিঅ'। যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো গাইজ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই ফ্ৰম কেদাৰ মন্দিৰ।